মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কল পচলাৰ এটা একেবাৰে সহজভাৱে বনোৱা আৰু যিটো আমাৰ স্বাস্থ্যৰ কাৰণে অতি উত্তম হয়, সেই ধৰণৰ মই আজি এটা ড্ৰিংক বনাইছোঁ, যিটো আমি চৰ্বত বুলি কওঁ আৰু বনাইছোঁ, যিটো কিন্তু খাবলৈ ইমান টেষ্ট নহয়, কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে যে ইমান ভাল, এইটো আপোনালোকে মানে যদি সপ্তাহত 3 দিনকৈ এইটো খায়, তেতিয়াহ'লে আমাৰ বহুত ধৰণৰ বেমাৰৰ পৰা আমি অলপ হাত সাৰিব পাৰি। আৰু এইটো কল পচলাটো মই একেবাৰে বাৰীৰ পৰা ফ্ৰেছ লৈ লৈছোঁ আৰু লৈ পেলাই মই এই ধৰণে কাটি লৈছোঁ। আৰু কল পচলাৰ ডায়েবেটিক ৰোগীসকলৰ কাৰণে কল পচলাটো খুব ভাল, বহুত দৰকাৰী হয় ডায়েবেটিক ৰোগীসকলে কল পচলাটো খোৱা। তাৰপিছত আকৌ হাইপাৰ টেনশ্যন থকাসকলেও কল পচলাটো খাব লাগে। আৰু কনষ্টিপেশ্যন যাৰ আছে, কনষ্টিপেশ্যন থকাসকলেও কল পচলা খাব লাগে। আমি সাধাৰণতে ভাবোঁ কলৰ যিকোনো অংশ খালে আমাৰ কনষ্টিপেশ্যন হয়, কিন্তু নহয় সেনেকুৱা। তাত ফাইবাৰ আছে, সেইকাৰণে আমাৰ পেটটো পূৰা চাফা কৰাত সহায় কৰে। আৰু আজি মই যিটো ড্ৰিংক বনাবলৈ লৈছোঁ, এইটো আমাৰ বহুত ধৰণৰ বেমাৰৰ পৰা এইটো আমি হাত সাৰিব পাৰোঁ। আৰু কল পচলাখিনি মই কাটি পেলাই এই ধৰণে এতিয়া মিক্সাৰ বাতি এটাত মই ট্ৰান্সফাৰ কৰি লৈছোঁ। আৰু ইয়াত মই অলপ জালুক কেইটামান দিছোঁ আৰু মই অলপ আমচুৰ পাউডাৰ দিছোঁ। আমচুৰ পাউডাৰ মোৰ আজি নেমু নাছিলে, নেমু দিব আপোনালোকে, নেমু চৰ্বত দিলে বেছি ভাল হয়, নেমু ৰস দিলে। আৰু ইয়াত মই অলপ দিছোঁ, অলপ পানী দি পেলাই এইখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু দেখিছে নহয়, গ্ৰাইণ্ড কৰাৰ লগে লগে কালাৰটো একেবাৰে চেঞ্জ হৈ আছে, কাৰণ ইয়াত বহুত বেছি পৰিমাণে আইৰণ থাকে, ৰক্তহীনতাও দূৰ কৰে এইটো হেৰিটোৱে। আৰু চব্জি বনাই খালে হয়, কিন্তু যিটো মই ড্ৰিংক বনাইছোঁ, এইটো কিন্তু বেছি ভাল হয় আমাৰ স্বাস্থ্যৰ কাৰণে। আৰু এতিয়া যিহে গৰম দিন, আৰু এইটো এই ধৰণে বনাই পেলাই আপোনালোকে খাব পাৰে। আৰু সপ্তাহত 2 দিন বা 3 দিন খালেও যথেষ্ট হয়, বহুত ভাল হয়। এতিয়া এইখিনি মই এই ধৰণে চাকি লৈছোঁ, কাৰণ যিহেতু ইয়াত বহুত ওলাইছে, এইখিনি এই ধৰণে চাকি ল'ব। এয়া চাওক, মই এইখিনি চাকি লৈছোঁ পূৰা, আৰু কালাৰটো চাওকচোন, এইখিনি পূৰা চেঞ্জ হৈ গৈছে। আৰু এতিয়া মই অলপ তিয়ঁহ লৈছোঁ আৰু আদা এটুকুৰা লৈছোঁ। আৰু তিয়ঁহখিনি মই এই ধৰণে একেবাৰে মিহি মিহিকৈ কাটি ল'ম। আৰু কাটি পেলাই এই ধৰণে পূৰা একেবাৰে মিহিকৈ তিয়ঁহখিনি কাটি ল'ব। আৰু মোৰ যদি ভিডিঅ'বোৰ ভাল লাগে, প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া মই এইখিনি পূৰা একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ। আৰু আদাখিনিও মই এই ধৰণে মিহিকৈ কাটি ল'ম, কাৰণ আদা আৰু তিয়ঁহ আমাৰ গৰমৰ কাৰণে, স্বাস্থ্যৰ কাৰণে, দুয়োটাৰ কাৰণে খুব ভাল হয় খোৱাটো। আৰু এতিয়া এইখিনি মই এটা বাতিত লৈ লৈছোঁ। আৰু এতিয়া এইখিনি মই কটাৰ পিছত দেখুৱাই আছোঁ মই কি কৰিম। আৰু আপোনালোকে এতিয়া এটা মই গ্লাছ লৈছোঁ, গ্লাছ লৈ পেলাই যিখিনি মই তিয়ঁহ আৰু আদা কাটি থৈছিলোঁ, এইখিনি মই ইয়াত দি দিছোঁ। দি পেলাই এতিয়া ইয়াত মই অলপ ক'লা নিমখ দিছোঁ। আৰু আপোনালোকে যদি ভাবে আৰু কিবা মিলাব পাৰে। আৰু মই আৰু একো ইয়াত মিলোৱা নাই। আৰু ইয়াত এইখিনি মিলাই পেলাই আৰু এই ধৰণে মই দি দিছোঁ। আৰু যদি আপোনালোকে পিছাৰ সময়তো তিয়ঁহ আৰু দিব পাৰে, আদা দিব পাৰে, মই দিয়া নাই, মই এই ধৰণে দিছোঁ। কেনেকুৱা লাগিলে মোৰ আজি স্বাস্থ্যকৰ আৰু ৰেচিপিটো কেনেকুৱা লাগিলে এবাৰ কমেণ্ট কৰিব, আৰু নিশ্চয় ট্ৰাই